নমস্কাৰ দা পাথৱেজ একাডেমীলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ভাৰতীয় সংবিধানৰ ওপৰত গুৰুত্বপূৰ্ণ কেইটামান আমি এমচিকিউ আলোচনা কৰিম আৰু এই এমচিকিউ সমূহ আগন্তুক যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত যথেষ্ট সহায় কৰিব। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, When was the Constituent Assembly of India formed? অৰ্থাৎ ভাৰতৰ যিখন সংবিধান সভা সেই সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল আৰু সেইটো আমি সকলোৱে জানো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ পি 1946 1946 নৱেম্বৰ মাহত ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, Who was the chairman of the drafting committee of the Constituent Assembly? অৰ্থাৎ ভাৰতৰ যিখন সংবিধান সভা সেই সংবিধান সভাৰ ড্ৰাফটিং কমিটি বা খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে আৰু খচৰা সমিতিৰ অধ্যক্ষ আছিলে অপশ্যন সি ডক্টৰ বি.আৰ. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 3, When was the Constitution of India adopted? অৰ্থাৎ ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি যদি সোধে তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 26 নৱেম্বৰ 1949 আৰু কেতিয়াৰ পৰা যদি কাৰ্যকৰী হৈছে বুলি সোধে তেন্তে ইয়াৰ উত্তৰটো হ'ব 1950 26 জানুৱাৰী আৰু যিহেতু এডপ্টেড সুধিছে গতিকে ইয়াৰ আনসাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 4, The idea of the Constitution of India was first given by? অৰ্থাৎ সংবিধানৰ যিটো ধাৰণা সেই ধাৰণাটো প্ৰথমে কোনে দিছিলে, কোনে পোনপ্ৰথমে বাবে দিছিলে? অপশ্যন এ মহাত্মা গান্ধী, ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, এম.এন. ৰয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এম.এন. ৰয়, মনৱেন্দ্ৰনাথ ৰয়। তেখেতে কিমান চনত দিছিলে? 1934ত পোনপ্ৰথমবাৰৰ বাবে যিটো সংবিধানৰ ধাৰণা সেই ধাৰণাটো আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 5, Who was the president of the Constituent Assembly? ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিলে? অপশ্যন এ বি.আৰ. আম্বেদকাৰ, বি জৱাহৰলাল নেহৰু, চি ৰাজেন্দ্ৰ প্ৰসাদ, ডি চৰ্দাৰ পেটেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যদি অস্থায়ী সভাপতি কোন সোধে বা প্ৰথম সভাপতি কোন আছিলে তেন্তে ডক্টৰ সচিদানন্দ সিনহা আৰু যদি স্থায়ী সভাপতি সোধে বা নিৰ্বাচিত সভাপতি সোধে তেনেহলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 6, The Indian Constitution was enacted by Constituent Assembly set up under? অৰ্থাৎ ভাৰতৰ যিখন আমাৰ সংবিধান সভা সেই সভাখন কিহৰ আন্ডাৰত সেট আপ কৰা হৈছিলে আৰু সেইটো আছিলে অপশ্যন নম্বৰ এ কেবিনেট মিছন প্লেন 1946। এইটো আহি থাকে সঘনাই পৰীক্ষাত, গতিকে এইটো পৰীক্ষাৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যন নম্বৰ 7, How many members were initially there in the Constituent Assembly of India? ভাৰতৰ সংবিধান সভাৰ সদস্য সংখ্যা কিমান আছিলে আৰু অপশ্যনসমূহ হৈছে 299, 389, 296, 311 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 389 অৰ্থাৎ 389 জন সদস্য আছিলে। কুৱেশ্যন নম্বৰ 8, The Constituent Assembly first met on? ভাৰতীয় সংবিধান সভাখন প্ৰথমবাৰৰ বাবে কেতিয়া অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1946 9 ডিচেম্বৰত অনুষ্ঠিত হৈছিল। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভাৰ অধিৱেশন বহিছিলে। এইটো পৰীক্ষাত সঘনাই আহি থাকে, গতিকে এইটো আপোনালোকে ষ্টাৰ মাৰ্ক কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, The drafting of the Indian Constitution was completed on? ভাৰতৰ সংবিধানৰ খচৰা সম্পূৰ্ণৰূপে কেতিয়া কমপ্লিট কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1949ৰ 26 নৱেম্বৰ। এনে প্ৰথমখন খচৰা 1947ত দিয়া হৈছিল কিন্তু কেতিয়া কমপ্লিট কৰা হৈছিল 1949ত। কুৱেশ্যন নম্বৰ 10, Who among the following was not a member of the Constituent Assembly? ভাৰতীয় সংবিধান সভাৰ কোনজন সদস্য নাছিলে? অপশ্যনসমূহ হৈছে মহাত্মা গান্ধী, বি.আৰ. আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, কে.এফ. মুন্সী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মহাত্মা গান্ধী। মহাত্মা গান্ধী সংবিধান সভাৰ সদস্য নাছিলে, বাকী বি.আৰ. আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, কে.এফ. মুন্সী আটাইকেইগৰাকী সংবিধান সভাৰ সদস্য আছিলে। Question number 11, Which was the first country to recognize the Constitution of India? ভাৰতৰ যিখন সংবিধান ৰিকগনাইজ কোনে কৰিছিলে, কোনখন দেশে ভাৰতীয় সংবিধানৰ ৰিকগনাইজ কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব USSR, এটা সোভিয়েট ইউনিয়ন বুলি আমি ক'ব পাৰো। Question number 12, The concept of fundamental rights in the Indian Constitution has been borrowed from the? যিটো ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ ভাৰতৰ যিটো ব্যৱস্থা কৰা হৈছে সেই মৌলিক অধিকাৰটো কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে বা তুলি অনা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ USA,
আমেৰিকাৰ সংবিধানৰ পৰা মৌলিক অধিকাৰখিনি লোৱা হৈছে Question number 13 The concept of directive principle of state policy in the Indian constitution has been borrowed from ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি কোনখন সংবিধানৰ পৰা লোৱা হৈছে এটো ষ্টাৰ মাৰ্ক কৰিব পাৰে পৰীক্ষা ফলৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ অপচনসমূহ হৈছে USA UK আয়াৰলেণ্ড কানাডা আৰু DPSP যদি কথা কও তেন্তে কোনখন সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা Next question number 14 Who was the constitutional advisor to the Constituent Assembly? অর্থাৎ ভাৰতীয় সংবিধান সভাৰ যিখন আছিল সেই সংবিধান সভাখনত কনস্টিটিউশনাল এডভাইজৰ হিচাপে কোন আছিল আৰু ইয়াৰ অপচনসমূহ হৈছে BN ৰাও SN মুখাৰ্জী KM মুন্সি আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BN ৰাও Next question number 15 The Indian Constitution provides for Indian Constitution কি provide কৰে single citizen dual citizen multi citizen none of the above গতিকে আমি জানো ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ citizenship বা নাগৰিকত্ব ব্যৱহাৰ কৰা হৈছে এটো হৈছে single অৰ্থাৎ একক নাগৰিকত্ব Question number 16 The objective resolution was moved in the Constituent Assembly Objective resolution কোনে উত্থাপন কৰিছিলে অপচনসমূহ হৈছে জৱাহৰলাল নেহেৰু BR আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্দাৰ পেটেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জৱাহৰলাল Nehru. Question number 17. Which article of the Indian Constitution deals with the amendment procedure? অর্থাৎ সংশোধনীৰ লগত কোনটো আৰ্টিকল জড়িত কৰিছে ভাৰতীয় সংবিধানৰ সংশোধনীৰ লগত এটো আমি প্ৰায় আলোচনা কৰি আহিছো আমি আগৰ কিটা ভিডিওটো গতিকে ইয়াৰ অপচনটো আপোনালোকে নিশ্চয় জানেই শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্টিকল 368 Next question number 18. The preamble to the Indian Constitution was adopted. অর্থাৎ যেটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 26 নৱেম্বৰ 1949 Question number 19 Which schedule of the Indian Constitution deals with the allocation of seats in the Rajya Sabha আৰু ইয়াত কোনটো শিডিউলৰ শুদ্ধ হ'ব বা কোনটো অনুসূচী ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি Fourth schedule. আজিৰ ভিডিওতে শেষৰটি প্ৰশ্ন How many articles were there in the original Constitution of India? তা ভাৰতবৰ্ষৰ সংবিধানত অৰিজিনালি কিমানটা অনুচ্ছেদ উল্লেখ আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 395 আৰু যদি প্ৰেজেন্টলি চা বৰ্তমান সময় কিমান আছে 448 এটো সলনি হৈ থাকে সংশোধনী বিলাক হৈ থাকে কিন্তু যেহেতু অৰিজিনাল কনস্টিটিউশনত কিমান আৰ্টিকল আছে খুদিছে গতিকে 395 গতিকে আজিলে ইমানে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগিছে লাইক কমেন্ট এন্ড শেয়াৰ কৰিব থ্যাংক ইউ